বৰ্তমান উপস্থিত আছোঁ নাজিৰা সমষ্টিৰ বিহুবৰৰ হিলনিৰ নেপালী খুঁটিত আৰু ইয়াত এখন গাঁও আছিল। এই গাঁওখন যেন এতিয়া বানৰ কবলত দিখৌৰ বলীয়া বানৰ কবলত যেন এই গাঁওখন ধ্বংস হৈ গ'ল। আৰু এই নেপালী খুঁটিৰ যিসকল বাসিন্দা আছিল তেওঁলোকে দুগ্ধ পালনেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁলোকৰ যেন এতিয়া সেই সপোনবিলাকো যেন থানবান হৈ গ'ল। ইয়াত এখন ঘৰ আছিল, মোৰ কেমেৰা সহযোগে দেখুৱাব, আচলতে ইয়াত এখন ঘৰ আছিল। এই ঘৰখনো যেন এতিয়া বানে ধুই নিলে, এফালৰ পৰা যেন সকলো এই দিখৌৰ বলীয়া বানে যেন উটুৱাই লৈ গ'ল। এতিয়া ঘৰ বুলিবলৈ এইসকল এই নেপালী খুঁটি বাসিন্দাৰ একোৱেই নাই বুলি ক'ব লাগিব। আমি কথা পাতিম ইয়াৰ যিসকল স্থায়ী বাসিন্দা আছে, যিহেতু ইয়াত আপোনালোকৰ ইয়াত এখন গাঁও আছিল, এই গাঁওখন যেন এতিয়া দিখৌৰ বলীয়া বানে এই গাঁওখন উটুৱাই লৈ গ'ল। কি ক'ব? ক'বলৈতো এতিয়া কি কৰিম, মনততো বহুত দুখ হৈ আছে। এতিয়া এনেকুৱাতো আমি আজিলৈকে দেখা নাছিলোঁ। আমাৰ ইয়াত যিটো এতিয়া ক্ষতি হৈছে, এতিয়া সেইটো খেতিটো চাগে আমি 50 বছৰতো আমি পূৰণ কৰিব নোৱাৰোঁ, যিটো আমি ইষ্টাব্লিছ কৰিছিলোঁ। আমি বিশেষকৈ গোপালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে আমি জীৱন যাপন কৰি আছিলোঁ। আমাৰ মেইন আপোনাৰ উপাৰ্জনৰ মাধ্যমটো আছিলে গোপালন, আৰু লগতে আমি কৃষি কৰিছিলোঁ গোবৰৰ পৰা, গৰু গোবৰৰ পৰা। ইয়াত প্ৰায় আমি 100 ঘৰমান মানুহ আছিলোঁ, যিয়ে গৰু পুহি পালি দুগ্ধ উৎপাদন কৰি তাৰে লগতে জড়িত হৈ আছিলোঁ। আৰু গোটেইখিনি এতিয়া বানে উটুৱাই লৈ গ'ল। গৰুটো আমি বচাব নোৱাৰিলোঁ, বচালেও আমি একো কৰিব পৰা নাই। যিকেইটা গৰু ৰাস্তা কিনাৰত বাচি আছে তাকো আমি একো খুৱাবলৈ সুবিধা দিব পৰা নাই, আৰু সেইটোতো চাগে নাবাচেও। আৰু মানুহখিনিয়েতো নিজৰ দুখৰ বেদনাটোক এতিয়া প্ৰকাশ কৰিবও নোৱাৰিব। আপোনালোকে চাগে বুজি পাইছে, যিটো কণ্ডিশ্যন দেখিছে। এইটোতো আপোনাৰ কমহে হৈছে এই জেগাত, আৰু ভিতৰলৈ গাঁৱততো আমাৰ গোটেই জাবৰ বা খৰি আহি ডুম পাতি গোটেই ঘৰখন হেৰি কৰিছে। আমি কিবা হেৰিতে আমাৰ ওচৰত খুঁটি এখন আছিলে, তাত নাও 5খনমান আছিলে, সেই নাৱৰ পৰাই আমি নিজৰ জীৱনটো বচাব পাৰিছোঁ নিজে। আৰু মই দুদিনলৈকে নাও লৈহে গোটেই মানুহখিনিক আমি স্থানীয় যুৱকে মই নিজে লগত থাকি নাৱৰ পৰা আমি গোটেই মানুহক উদ্ধাৰ কৰি আমি বেলেগ জেগালৈ ওখ ঠাইলৈ লৈ গৈছিলোঁ। আপোনালোকৰ এই যি নেপালী খুঁটি অঞ্চল এতিয়া বানে সকলো লৈ গ'ল, সকলো লৈ গ'ল, একেবাৰে শূন্য কৰি পেলালে। এইটো মৰিশালি সমানে কৰি পেলাইছে গোটেই জেগাটো। ইয়াত আৰু একোৱে আমাৰ আশাও নাই। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ যে আমাৰ কাৰণে কিবা সকাহ খবৰ দিয়ে যেন। আৰু এটা কথা হয়তো এইখিনিতে, আপোনালোকৰ যিহেতু এই অঞ্চললৈ প্ৰশাসনৰ লোকসকল আহিছে নাই? কোনো অহা নাই বৰ্তমানলৈকে। আমাৰ ইয়াত কোনো অহা নাই। NDRFৰ এখন বোট আহিছিলে, 2খন বোট আহিছিলে, সেইটো খুঁটিত আছিলে। সেইটো নেক্সট দিন, প্ৰথম দিনাটো আমি পোৱা নাই। আমি আল্টিমেটলি মানুহ 80% ওলোৱাৰ পাছত আহিছিলে। তাতো তেওঁলোকে 2জন এজনকৈ নিব পাৰিছিলে। আমি নাৱততো 15জন 20জনকৈ আমি পাৰ কৰিছিলোঁ তাতো তেওঁলোকে য'তে খৰি আছে তাত যাব নোৱাৰে, জাবৰাত যাব নোৱাৰে। সিহঁতি নিজৰ সুবিধা চাই পানী য'ত হেৰি আছে সেইটোতো চাব লাগিব। বোটটো পমৰ থাকে, সেইটোতো আমি দুখ দিব পৰা নাই বাৰু। এনেকৈ জাবৰ জোঁথৰৰ পৰাতো তেওঁলোকো যাব নোৱাৰে। বহুত কেইজন মানুহ আমাৰ ইয়াৰে স্থানীয় ৱাৰ্ড মেম্বাৰ বাইদেউ, তেওঁ টিঙৰ ওপৰত যেনি তেনি উঠি বাচি আছিলে, তেওঁলোকক আমি উদ্ধাৰ কৰিলোঁ। তেওঁৰ ল'ৰা সৰু কেঁচুৱা ল'ৰা আছিলে 6 বছৰৰ, আৰু ইয়াত ডাঙৰ ল'ৰা এজনটো বৈ গৈছিলে, তেওঁ ভাগ্যবশত বাচিলে। আৰু বহুতখিনি আমি স্থানীয় আমাৰ ককাই ভাই যুৱক বা বাইদেউ বোৱাৰীক মানে আমাৰ নৈৰে হেৰিত উঠি গৈছে। বহুত দুখৰ কথা। আমাৰ তাতে কৃষ্ণ কৰ্মকাৰ বুলি দাদা এজন আছিলে, তেওঁ মৃত্যুবৰণ কৰিলে। আমি তেওঁক বচাব নোৱাৰিলোঁ। বহুত ভাল মানুহ আছিলে। হয়, এটা কথা ক'ব লাগিব, বান আহিল বান গ'ল, কিন্তু বান যোৱাৰ পিছত আচলতে এইখন ছবি, এই নাজিৰাৰ বিহুবৰৰ যি নেপালী খুঁটি অঞ্চল আছে, এই নেপালী খুঁটি অঞ্চলৰ এই দুখ লগা ছবিখন হয়তো আপুনি নেদেখিলে হয়তো বুজিব নোৱাৰিব। কি ক'ব, যিহেতু বান আহিল বান গ'ল, গোটেই আপোনালোকৰ যিখন সপোনৰ ঘৰ, সেই সপোনৰ ঘৰখনো থানবান হৈ গ'ল। কি ক'বলৈ এতিয়া ভাষ্য নাইকিয়া হৈ গৈছে আমাৰ। কম বুলি ক'লে কি ক'ম। এতিয়া চৰকাৰক কম বুলি ক'লে চৰকাৰে কেইঘৰ মানুহক দিব? এঘৰ 2 ঘৰ 10 ঘৰ হ'লে হাজাৰ হাজাৰ মানুহ উটাই লৈ গৈছে। আমি এতিয়া চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকিব নোৱাৰোঁ। আমি এতিয়া বৰ্তমান আমি গাঁওখন এইখন আমি এতিয়া এৰি যোৱাই আমি ব্যৱস্থা কৰিছোঁ। যে আমাৰ গোটেইখিনি ইয়াতে আছে, ক'তনো এৰি যাম আমি? আৰু যাম বুলি ক'লেও যাব নোৱাৰোঁ। এতিয়া ল'ৰা ছোৱালী, আমাৰ যিকেইটা ল'ৰা ছোৱালী, আমাৰ ককা আইতা বা দেউতা আছে, এইকেইটা আমি লৈ যামনো ক'ত? আপোনালোকৰ গৰু কিমান মৰিছে? গৰু কিমান মৰিছে এতিয়া আপোনাৰ মই অনুমানিক 1000ৰ ওপৰত আছে গৰু। 1000ৰ ওপৰত আছে, 1000ৰ তলত নাই।
যাতে আপোনাৰ এজন মানুহৰ নামত টেগ মাৰিলে গম পাই যাব 200 300 150 250 বেটনেৰীৰ পৰা দাদা ওলালে গম পাবা গম পাই যাব এইখিনি আৰু এটা কথা সুধো আপোনাক যিহেতু এতিয়া আজি ৰ'দ দিছে যি মোৰ গৰু মৰিছে এতিয়াতো নিশ্চয় দুৰ্গন্ধ ওলাইছে দুৰ্গন্ধ ওলাই সেই দুৰ্গন্ধটো এতিয়া সেই দুৰ্গন্ধৰ পৰা আমি ইয়াত একদম নাই বুলি ক'লে 2 মাহ 1.5 মাহ মান আমি থাকিব নোৱাৰোঁ আমাৰ এই অঞ্চলটো আমি এৰিব লাগিব সুবিধা কৰি দিয়া হ'লে মানে খোৱা বোৱা কি কৰিছে খোৱা বোৱা কি কৰিছে বা কিছুমানে যাতে খিচিৰি দিছে আমি ওলাই গৈছোঁ যেতিয়া পাইছোঁ আমি ভিতৰত থাকিছোঁ আমি পোৱা নাই বা পানী আমি ওলাই ৰাইজে দিছে আৰু স্থানীয় ৰাইজে বা প্ৰশাসনৰ পৰাতো একো পোৱা নাই এতিয়ালৈকে সা সুবিধা পোৱা নাই স্থানীয় ৰাইজে কিবা আনি দিছে কৰি দিছে বহুতখিনি বা আমাৰ পিন্ধা কাপোৰ নাই বা তেওঁলোকৰ ঘৰৰ পৰা কালেকশ্যন কৰি পিন্ধা কাপোৰ চাপোৰ আনি দিছে সেইকেইটা আমি লৈছোঁ আৰু নলৈও আৰু আমাৰতো উপায়হীন হৈ আছোঁ আমি হয় এটা কথা ক'ব লাগিব যদিহে আমাৰ এই ND24ৰ এই সংবাদ আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই চাই আছে যদি নাজিৰা সমজিলাৰ প্ৰশাসনৰ লোকে চাই আছে তেন্তে আপোনালোক এবাৰ হ'লেও আহক এই নাজিৰাৰ শিমলুগুৰিৰ যি বিহুবৰৰ নেপালীখুটি অঞ্চল সেই নেপালীখুটি অঞ্চললৈ আহক কিয়নো তেওঁলোকৰ ছবিখন কিছু ঠাইতকৈ আচলতে কিছু বানপীড়িত ৰাইজতকৈ কিছু পৃথক বুলি ক'ব লাগিব এই কাৰণে যিহেতু ইয়াত এখন গাঁও আছিল এতিয়া যেন গাঁওখনৰ সকলো থান বান হৈ গ'ল আৰু ইয়াৰ যিসকল লোকে তেওঁলোকে গোধন পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল সেই গোধনসমূহ হাজাৰ হাজাৰ গোধন এতিয়া দিখৌৰ বলীয়া বানৰ কবলত উটি গ'ল এতিয়া তেওঁলোকৰ উপাৰ্জনৰ পথ বুলি ক'বলৈ গ'লে একোৱেই নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত